ৰাজ্যত অনুষ্ঠিত হৈছে আজি ৫টাকৈ লোকসভা সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। ৫টাকৈ লোকসভা সমষ্টিৰ লগতে অনুষ্ঠিত হৈছে দৰং ওদালগুৰি লোকসভা সমষ্টিতো ভোট গ্ৰহণ। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ১১টা বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে এই ভোট গ্ৰহণ আৰু ১১টা সমষ্টিৰ লগতে দৰং জিলাৰ ৩টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। ৰাতিপুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে এই ভোট গ্ৰহণ। ঠাইলৈ কিছু ইভিএম বিজেপি ঘটিছিল যদিও এতিয়া সম্পূৰ্ণৰূপে ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে চলি আছে আৰু দৰং জিলাৰ দলগাঁও, মঙলদৈ আৰু চিপাঝাৰ সমষ্টিত ইতিমধ্যে ভোট গ্ৰহণ কৰ্ম অনুষ্ঠিত হৈছে আৰু ৰাতিপুৱাৰ পৰা এনেদৰে দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে দৰং জিলাত ইতিমধ্যে ৮৩৫টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান অনুষ্ঠিত হৈছে। ইয়াৰে মঙলদৈ সমষ্টিৰ ২৩৫টা আৰু চিপাঝাৰ সমষ্টিৰ ২৮৪টা আৰু দলগাঁও সমষ্টিৰ ৩১৬টা কেন্দ্ৰত ইতিমধ্যে ৰাতিপুৱাৰ পৰা সুন্দৰকৈ ভোট গ্ৰহণ কেন্দ্ৰ চলি আছে আৰু মই এগৰাকী ভোটাৰৰ ওচৰত কি ক'ব নাজানো শান্তিপূৰ্ণভাৱে স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে। মানুহখিনি শান্তিত আহিছে আৰু শান্তিতে আহিছে আৰু তেওঁলোকে যি চৰকাৰে নহওক কি আশা কৰে পৰিৱৰ্তন আগত যিমানখিনি পৰিৱৰ্তন আছে আৰু বেছি পৰিৱৰ্তন হয় ইয়াতকৈ সেইটোৱে বিচাৰিছে আৰু চবে এখন নিকা চৰকাৰে বিচাৰে ন। এনেদৰে ৰাতিপুৱাৰ পৰা দীঘলীয়া শাৰী পাতা দেখা গৈছে আৰু ইতিমধ্যে দৰং জিলাত এইবাৰ তিনিগুণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। এইবাৰ BPFও ইতিমধ্যে এইবাৰ লোকসভা নিৰ্বাচনত ইতিমধ্যে প্ৰাৰ্থী দিছে। BPFৰ হৈ দুৰ্গাদাস বড়ো আছে আৰু বিজেপিৰ হৈ আছে দিলীপ শইকীয়া আৰু কংগ্ৰেছৰ হৈ এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মাধৱ ৰাজবংশী আৰু এই তিনিগৰাকী প্ৰাৰ্থীৰ ভিতৰতে এইবাৰ অনুষ্ঠিত তিনিগুণীয়া প্ৰতিদ্বন্দ্বিতা অনুষ্ঠিত হ'ব। ৰাজ্যত অনুষ্ঠিত হৈছে আজি ৫টাকৈ লোকসভা সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। ৫টাকৈ লোকসভা সমষ্টিৰ লগতে অনুষ্ঠিত হৈছে দৰং ওদালগুৰি লোকসভা সমষ্টিতো ভোট গ্ৰহণ। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ১১টা বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে এই ভোট গ্ৰহণ আৰু ১১টা সমষ্টিৰ লগতে দৰং জিলাৰ ৩টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। ৰাতিপুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে এই ভোট গ্ৰহণ। ঠাইলৈ কিছু ইভিএম বিজেপি ঘটিছিল যদিও এতিয়া সম্পূৰ্ণৰূপে ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে চলি আছে আৰু দৰং জিলাৰ দলগাঁও, মঙলদৈ আৰু চিপাঝাৰ সমষ্টিত ইতিমধ্যে ভোট গ্ৰহণ কৰ্ম অনুষ্ঠিত হৈছে আৰু ৰাতিপুৱাৰ পৰা এনেদৰে দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে দৰং জিলাত ইতিমধ্যে ৮৩৫টা ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান অনুষ্ঠিত হৈছে। ইয়াৰে মঙলদৈ সমষ্টিৰ ২৩৫টা আৰু চিপাঝাৰ সমষ্টিৰ ২৮৪টা আৰু দলগাঁও সমষ্টিৰ ৩১৬টা কেন্দ্ৰত ইতিমধ্যে ৰাতিপুৱাৰ পৰা সুন্দৰকৈ ভোট গ্ৰহণ কেন্দ্ৰ চলি আছে আৰু মই এগৰাকী ভোটাৰৰ ওচৰত কি ক'ব নাজানো শান্তিপূৰ্ণভাৱে স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই আহিছে। মানুহখিনি শান্তিত আহিছে আৰু শান্তিতে আহিছে আৰু তেওঁলোকে যি চৰকাৰে নহওক কি আশা কৰে পৰিৱৰ্তন আগত যিমানখিনি পৰিৱৰ্তন আছে আৰু বেছি পৰিৱৰ্তন হয় ইয়াতকৈ সেইটোৱে বিচাৰিছে আৰু চবে এখন নিকা চৰকাৰে বিচাৰে ন। এনেদৰে ৰাতিপুৱাৰ পৰা দীঘলীয়া শাৰী পাতা দেখা গৈছে আৰু ইতিমধ্যে দৰং জিলাত এইবাৰ তিনিগুণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। এইবাৰ BPFও ইতিমধ্যে এইবাৰ লোকসভা নিৰ্বাচনত ইতিমধ্যে প্ৰাৰ্থী দিছে। BPFৰ হৈ দুৰ্গাদাস বড়ো আছে আৰু বিজেপিৰ হৈ আছে দিলীপ শইকীয়া আৰু কংগ্ৰেছৰ হৈ এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মাধৱ ৰাজবংশী আৰু এই তিনিগৰাকী প্ৰাৰ্থীৰ ভিতৰতে এইবাৰ অনুষ্ঠিত তিনিগুণীয়া প্ৰতিদ্বন্দ্বিতা অনুষ্ঠিত হ'ব।